আচ্ছা 4 লাখ টকা বিচাৰিছে নেকি? হ'ব মই কালি ৰাতিপুৱা গৈ 4 লাখ টকাটো দি থৈ আহিম দে। ঐ বাবু ঐ ৰচোন ৰ কিবা এই কথা এটা কওঁ শুনচোন। পেহা এই তই যে সপ্তাহ মটৰচাইকেল পিছত ইখন লৈ যে লৈ নতুনকৈ লৈ বদলি কৰি আছ, পইচা ক'ত পাইছ তই ইমানকৈ? পেহা আমাৰ পিতাই আজিকালি চুলাই বনাই বিক্ৰী কৰে নহয়। পেহাও বনাব কৰিব, চুলাই বিক্ৰী কৰিলেহে পইচা পাব, বেলেগত কাম নাই আজিকালি পেহা। দেই পেহা হয় নেকি? পইচা পাব। গাঙলীয়া বেংকৰ মেনেজাৰৰ লগত কথা পাতি লোন উলিয়াই থৈছে, একেলগে থকা দেখিছো। তেনেকুৱা হ'ব নোৱাৰে মোৰ মাইকী। মই নিজে দেখিছো আকৌ টকা 2 লাখ টকা লৈ আহিছে। এতিয়া দেখিছো চুলাই খাবলৈ তোৰ লগতো পইচা নাই, মোৰ লগতো পইচা নাই। যা মানুহগৰাকীৰ পৰা পইচা লৈ আহিবিগে তই। তেনেকুৱা কথা নেকি? কৃষ্ণ উঠি গলিগে যে, গোটেইখিনি খাই পটকা গলিগে যে। কৃষ্ণ মোৰ কথা নকবিগে দেই। तुम्हें मुझ में क्या अच्छा लगता है, मेरी समझदारी या मेरी सुंदरता? तुम्हारी बाल सबसे अच्छी लगती है टीना। ভালে আছা? ইয়াকতো এনেকৈ চুব নোৱাৰো, বুদ্ধি কৰিব লাগিব দেই। চালা মোক ধৰিব বুলি ভাবিছিলো, এই কুকুৰটোহে সুবিধা হ'ল। এইজনী টিনাই হয় ঐ টিনা, তুমি মাইণ্ড নকৰা যদি মোৰ লগতে যাব পাৰিবা হা। নুঠো দেই আপোনাৰ এনেকুৱা খাটাৰা বাইকখনত, ভৰিটো দিবলৈও জেগা নাই। কদবা দিম মাইকী মানুহজনী হয় ভৰিটো। নেযাই লগ ধৰিছিলো চালা। তেলো শেষ হৈ গ'ল দেই চালা, মোৰহে এনেকুৱা হয় আৰু। সেইজনীকতো নেপালোৱে লৈ যাবলৈ, চালা ঠেলি যাব লাগিব এতিয়া। ডিপুলে কিমান বাৰ দূৰ হয়, এইডোখৰ ঠেলি যাওঁ, অলপ ঠেলিব লাগিব, উপায়তো নাই আৰু। এইকেইটালৈ বান্ধিলে ভাল হ'ব। সেইটো এইটো পেলু হলে ভাল হয় না। কি কাৰণে বান্ধিছে এইটো? কেলে? মোৰ বমি ওলাও কৰিছিলে। বমি ওলাইছিলে না ইয়াৰ? বমি ওলালে ভাল হ'ব ন?